নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ বাবে এটা ভয়ানক ভূতৰ কাহিনী লৈ আহিছোঁ। আমি এই কাহিনীটোৰে এটা নতুন চিৰিজ আৰম্ভ কৰিম আৰু আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত প্ৰচলিত কেইটামান ভয়ানক ভূতৰ চৰিত্ৰ আপোনালোকৰ ওচৰত লৈ আহিম। আজি আমাৰ ভিডিঅ'টোত আমি মাছ খাই ভাল পোৱা মেছ ভূতৰ বিষয়ে ক'ম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ সকলো ঠাইৰে একোটা নিজা নিজা লোককথা আছে আৰু পশ্চিমবংগ এই ঠাইসমূহৰ ভিতৰত আটাইতকৈ চহকী বুলি জনা যায়। কাৰণ এই ঠাইৰ মানুহে ভূতৰ বিষয়ে যথেষ্ট চৰ্চা কৰে আৰু ভূতৰ বিষয়ে বহুখিনি লিখিছেও। আন ঠাইতকৈ পশ্চিমবংগত ভূতৰ গল্প বা ভূতৰ বিষয়ে লিখা কিতাপ যথেষ্ট পোৱা যায়। মেছ ভূত হৈছে পশ্চিমবংগৰ ভিতৰত আটাইতকৈ চৰ্চিত ভূতৰ ভিতৰত এটা। অসমত যেনেকুৱা বাঘ আছে ঠিক তেনেকুৱা একেদৰে পশ্চিমবংগত মেছ ভূত আছে, যিয়ে মাছ খাই ভাল পায়। আৰু এই মাছ খোৱা ধাউতিৰ বাবে মেছ ভূতে যিকোনো পৰ্যায়লৈ যাব পাৰে। কোৱা হয় মেছ ভূত সেইবিলাক মানুহৰ আত্মাৰ পৰা হয় যিয়ে নিশা মাছ মাৰিব যায় মৃত্যুমুখত পৰিছিল, আৰু তেওঁলোকৰ সেই মাছ মৰা হেঁপাহ বা মাছ খোৱাৰ হেঁপাহ মনত থাকি যায়, আৰু তেনেকুৱা আত্মাৰ পৰাই মেছ ভূত হয়। মেছ ভূত সাধাৰণতে নদী বিল আদিত থাকে আৰু সচৰাচৰ মাছমৰীয়াকে অসুবিধা দিয়ে। আৰু ৰাস্তাৰে অকলশৰীয়া মানুহ যদি মাছ লৈ যায় তেতিয়া সেই মানুহকো মেছ ভূতে অসুবিধা দিয়ে। এনেকুৱাও শুনা যায় খোজকাঢ়ি যোৱা মানুহক মেছ ভূতে মাছ দিয়ে যায়, মানে মাছ দি যা বুলি কৈ মাছ খোজে, আৰু মানুহজনে যদি মেছ ভূতক মাছ দিয়ে তেতিয়া মানুহজনক যাব দিয়ে, নহ'লে মানুহজনৰ বিপদ হয়। কিছুমান কাহিনীত কয় মেছ ভূতে মানুহৰ পাকঘৰৰ পৰা মাছ চুৰ কৰিও খায়। মেছ ভূতৰ ওপৰত বহুত কাহিনী আছে। কিছুমান কাহিনীত মেছ ভূতক মাছ খাই ভাল পোৱা এটা শান্ত আত্মাৰূপে দেখুওৱা হৈছে, আৰু কিছুমান কাহিনীত মেছ ভূতক এজন উগ্ৰ আত্মা হিচাপে দেখুওৱা হৈছে, য'ত তেওঁ মানুহক অত্যাচাৰ কৰে, মানুহৰ মাছ কাঢ়ি খায় আৰু মানুহৰ হত্যাও কৰে। আৰু এনেকুৱাও শুনা যায় মেছ ভূতে মাছমৰীয়া নাৱৰ পৰা মাছো চুৰ কৰে। আৰু এনেকুৱাও শুনা যায় মাছ খাবৰ বাবে মেছ ভূতে মানুহক যিকোনো ধৰণে প্ৰতাৰণা কৰে। আপোনালোকে মেছ ভূতৰ বিষয়ে চমু জানে? আপোনালোকে মেছ ভূতৰ বিষয়ে কিছু কথা জানিলে। এতিয়া এই ভূতৰ এটা চমু কাহিনী আপোনালোকৰ ওচৰত ক'ব ওলাইছোঁ। আমি ক'ব লোৱা কাহিনীটো পশ্চিমবংগৰ হুগলী নদীৰ ওচৰত থকা এখন গাঁৱত, য'ত এজন মাছমৰীয়াই মাছ মাৰিব যায় মেছ ভূতৰ সন্মুখীন হৈছিল। সদায়ৰ দৰে মাছমৰীয়াজনে মাছ মাৰিব গৈছিল, আৰু সিদিনা তেওঁ ৰাতি গৈছিল যাতে বেছি মাছ ধৰিব পাৰে। আৰু তেনেকৈ যোৱাত তেওঁ বহুখিনি মাছো পাইছিল, আৰু অলপ সময় মৰাৰ পিছতে তেওঁ পানীত শব্দ শুনিলে। তেওঁ সিমান ধ্যান দিয়া নাছিল, ভাবিলে চাগে মাছেই হ'ব পাৰে পানীত। কিন্তু যেতিয়া তেওঁ মাছবিলাক জালৰ পৰা এৰাই আছিল তেতিয়া তেওঁৰ সন্মুখত দেখিলে এজন মানুহ থিয় হৈ আছে। মানুহজনৰ চকুকেইটা ঠিক ৰঙা আছিল, আৰু মানুহজন একেবাৰে পানীত তিতি আছিল। মানুহজনৰ দেহৰ পৰা মাছৰ দৰে গোন্ধ ওলাইছিল। মাছমৰীয়াজনে মানুহজনক দেখিয়ে গম পাইছে যে এইটো মানুহ নহয়, এইটো মেছ ভূত। আৰু ঠিক তেনেদৰে মেছ ভূতেও হাঁহি কেনে খুজিলে, মাছ দিয়ে যা। মাছমৰীয়াজনে এটা মাছ মেছ ভূতক দিলে, আৰু চকুৰ পলকতে মেছ ভূতে মাছটো খাই দিলে। মাছমৰীয়াক যেতিয়া মেছ ভূতে আৰু মাছ খুজিলে তেতিয়া মাছমৰীয়াই ক'লে, মই কষ্ট কৰি মাৰি আছোঁ, মই এইবিলাক বেচিব নিব লাগে, মই আৰু দিব নোৱাৰোঁ। এই কথা শুনাৰ লগে লগে মেছ ভূতৰ খং উঠে আৰু তেওঁ মাছমৰীয়াৰ নাওখন ওলোটাই দিয়ে। মাছমৰীয়াজনৰ নাওত যথেষ্টখিনি মাছ আছিল, সকলোখিনি মাছ পানীত পৰি যায়, আৰু তেওঁ মৃত্যুৰ পৰা প্ৰথমে ৰক্ষা পৰে। মাছমৰীয়াজনে কিবাকৈ ঘৰ আহি পায়, কিন্তু ঘৰতো তেওঁৰ একে দশা হ'ল, তেওঁ বাৰে বাৰে মেছ ভূতক চকুৰ সন্মুখত দেখা পায়। তেওঁ ঘৰৰ মানুহক কথাখিনি কোৱাত ঘৰৰ মানুহে তেওঁক এজন ওজাৰ তাত নিয়ে, য'ত তেওঁক জৰা ফুকা কৰা হয়, আৰু বহু সময় পিছত তেওঁ সুস্থ হয়। আৰু তেতিয়াৰ পৰা মাছমৰীয়াজনে আৰু কেতিয়াও ৰাতি মাছ মাৰিব যোৱা নাই। আৰু তেওঁ বুজি পালে যে মেছ ভূতে এটা মাছ নহয়, তেওঁৰ গোটেইখিনি মাছ খুজি আছিল, আৰু সেইকাৰণে কৈ আছিল মাছ দিয়ে যা। মেছ ভূতৰ ওপৰত আমাৰ আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।